ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ গণিত বিষয়ৰ 5 নম্বৰ চেপ্টাৰ অনুশীলনী 5.3 ৰ কেইটামান অংক। আমি প্ৰথমত আলোচনা কৰিম 4 নম্বৰ অংক। 4 নম্বৰ অংকটোত কৈছে যে 9 17 25 এই এপিটো ইয়াত এপি এটা দিয়া আছে। এই এপিটোৰ কিমানটা পদৰ যোগফল 636 হ'ব। তো গতিকে আমি ইয়াতে এপিটোৰ পৰা প্ৰথম পদ সাধাৰণতে আমি উলিয়াব পাৰিম। ইয়াৰ পৰা আমাৰ এনৰ মানটো উলিয়াব লাগে। আমাৰ ইয়াতে এস এনৰ মান দিয়া আছে এইটো, গতিকে আমি ইয়াত লিখিম যে ইয়াত a ইকুৱেল 9, d ইকুৱেল হ'ব আমাৰ ইয়াতে 17 মাইনাছ 9, ইয়াতে হ'ব আমাৰ 17 মাইনাছ 9, এইটো আমাৰ বিয়োগ কৰিলে হ'ব 8 আৰু ইয়াতে আৰু এস এন ইকুৱেল কিমান দিয়া আছে 636 দিয়া আছে। তো গতিকে আমি ইয়াৰ পৰা এই সূত্ৰ এস এনৰ সূত্ৰৰে আমি যোগফলৰ সূত্ৰৰে ইয়াৰ পৰা এনৰ মানটো উলিয়াম। গতিকে আমি জানো যে এস এন ইকুৱেল n by 2 into 2a plus n minus 1 into d। তো ইয়াৰ পৰা এস এন যেহেতু দিয়া আছে আমি ইয়াৰ পৰা লিখি দিম 636 ইকুৱেল এনৰ মানটো নাই আমাক উলিয়াব লাগিব। ইয়াতে 2 into a ৰ মান দিয়া আছে 9 plus n minus 1 into ইয়াতে আমাৰ d ৰ মান দিয়া আছে 8। গতিকে আমি ইয়াত 2 ৰে ইয়াক আমি পূৰণ কৰি দিম, তেতিয়াহ'লে ইয়াত থাকিব n into 8 2 into 9 কিমান হ'ব 18 plus 8 into n minus 1 equal ইয়াত হ'ব 636 into 2। ইয়াতে আমাৰ n ইয়াতে পূৰণ হৈ আছে, গতিকে এইফালে আহিলে হ'ব ভাগ। গতিকে আমি ইয়াৰ পৰা 18 plus 8 এর এই দুটা আমি পূরণ করে দিম, তেতিয়াহলে 8n minus 8 equal ইয়াতে হ'ব 636 into 2 by n এইটো হ'ব। 18 এর পৰা 8 যদি আমি বিয়োগ কৰি দিও হ'ব আমাৰ 10, গতিকে 8n plus 10 equal ইয়াতে হ'ব আমাৰ 636 into 2 by n। ইয়াৰ পৰা এই দুটাৰ পৰা আমি 2 কমন লব পাৰো, তেতিয়াহলে 2 যদি আমি ইয়াৰ পৰা কমন লও ইয়াতে থাকিব 4n plus 5 equal 636 into 2 divide n। ইয়াতে আমাৰ 2 এফালে পূৰণ এফালে গলে হ'ব ভাগ, গতিকে আমি ইয়াত লিখিব পাৰিম 4n plus 5 equal 636 into 2 ইয়াতে হ'ব আমাৰ n into এইটো এফালে আহিলে ভাগ হ'ব, 2 2 কেনসেল যাব, n গৈ ইয়াৰ লগত পূৰণ হৈ আহিব। গতিকে ইয়াত যদি আমি n এৰে পূৰণ কৰি দিও n into 4n plus 5 equal ইয়াতে অকল থাকিব 636। পূৰণ কৰি দিলে হ'ব ইয়াতে 4n স্কয়ার, অর্থাৎ n এর এই দুটাই পূরণ করি 4n স্কয়ার plus 5n equal 636 হ'ব। এতিয়া আমি একেবারে তলৰ পৰা ওপৰত আহিব, এই 636 এফালে আনিম, গতিকে ইয়াত হ'ব আমাৰ 4n স্কয়ার plus 5n minus 636 equal 0। এতিয়া আমি ইয়াৰ পৰা n ৰ মানটো উলিয়াম, গতিকে ইয়াত যদি আমি দ্বিঘাত সূত্র ব্যবহার কৰো তেতিয়াহলেও আমি n ৰ মানটো পাম, বা আমি যদি মধ্য বিভাজন ব্যবহার কৰো তথাপি আমি পাম। গতিকে আমি দ্বিঘাত সূত্ৰটো ব্যবহার কৰিম। ইয়াতে আমি ইয়াত লিখিম যে ইয়াত a equal 4 b equal 5 আৰু c equal minus 636 হ'ব। দ্বিঘাত সূত্র ব্যবহার কৰি আমি পাম দ্বিঘাত সূত্র ব্যবহার কৰি পাও। দ্বিঘাত সূত্র যদি আমি ব্যবহার কৰো তেতিয়াহলে আমাৰ ইয়াতে আহিব n ৰ মান লাগে n equal minus
বি প্লাস মাইনাস রুট ওভার বি স্কোয়ার মাইনাস 4ac বাই 2a এইটো আমাৰ আছিল দ্বিঘাত সূত্র গতিকে আমি ইয়াত লিখিম বিৰ মান কিমান দি আছে 5 গতিকে -5 প্লাস মাইনাস রুট ওভার বি স্কোয়ার অর্থাৎ 5 স্কোয়ার মাইনাস 4 ইনটু এর মান 4 সির মান দি আছে -636 ডিভাইড কিমান হ'ব 2 ইনটু 4 ইয়াতে -5 প্লাস মাইনাস রুট ওভার ইয়াতে হ'ব আমাৰ 25 প্লাস মাইনাসে মাইনাসে প্লাস এই দুটা গোটেইখিনি যদি আমি পূরণ কৰি দিও পূরণ কৰি দিলে আমাৰ ইয়াতে আহিব 10176 ডিভাইড ইয়াতে হ'ব 8 এতিয়া যদি লগতে 25 এইটো আমি যোগ কৰি দিও তেতিয়া হলে আমাৰ হ'ব ইয়াতে 10201 ডিভাইড হ'ব 8 এইটোৰ বৰ্গমূল আমাৰ ইয়াতে -5 প্লাস মাইনাস এইটোৰ বৰ্গমূল 10201 ৰ বৰ্গমূল হ'ব 101 ডিভাইড ইয়াতে আছে 8 এতিয়া আমি এইখিনি যে পালো ইয়াৰ পৰা আমি এটা প্লাস মান পাম এটা মাইনাস মান পাম গতিকে আমি ইয়াত লিখিম এতিয়া n equal -5 plus 101 by 8 এইটো এটা আমি ইয়াৰ পৰা পাম 101 ৰ পৰা যদি 5 বিয়োগ কৰি দিয়া যায় তেতিয়া হলে আমাৰ ইয়াতে আহিব 96 এইটো ডিভাইড কিমান আছে 8 যদি হৰণ কৰা যায় আহিব 12 বা n equal -5 minus 101 এইটো যদি আমি বিয়োগ কৰি দিও ডিভাইড আছে 8 যদি বিয়োগ কৰি দিয়া যায় তেতিয়া হলে হ'ব ইয়াতে -106 হ'ব -106 by 8 যদি ইয়াকে হৰণ কৰি দিয়া যায় হৰণ কৰি লাহিব ইয়াতে -53 by 4 -53 by 4 গতিকে এইটো তো গ্ৰহণযোগ্য নহব গ্ৰহণযোগ্য নহয় কাৰণ n ৰ মান কেতিয়াও ঋণাত্মক নহয় গতিকে ইয়াৰ পৰা আমি n ৰ মান কিমান পালো 12 পালো আমাৰ ইয়াতে n ৰ মানটো উলিয়াব গৈছে গতিকে 12টা পদৰ যোগফল কিমান হ'ব আমাৰ 636 অৰ্থাৎ আমি লিখি দিম অৰ্থাৎ n ইকুৱেল হ'ব আমাৰ 12 এইটো আমাৰ হেখল এতিয়া আমি 5 নম্বৰটো আলোচনা কৰিম 5 নম্বৰত দিয়া আছে এটা এপিৰ প্ৰথম পদ 5 অন্তিম পদ 45 আৰু যোগফল 400 মুঠ আমাক উলিয়াব লাগে মুঠ পদৰ সংখ্যা আৰু সাধাৰণ অন্তৰ অৰ্থাৎ d ৰ মান তো গতিকে ইয়াতে এপিৰ প্ৰথম পদ এৰ মানটো এটো দিয়া আছে অন্তিম পদ an বা l ৰ মান দিয়া আছে 45 আমাৰ যোগফল দিয়া আছে আমাৰ 400 গতিকে sn ৰ মান এটো আমাক উলিয়াব লাগে n ৰ মান আৰু d ৰ মান তো গতিকে আমি ইয়াৰ পৰা লিখিম যে ইয়াত a equal 5 an l equal 45 sn equal 400 আমাক উলিয়াব লাগে n equal hot and d equal hot তো গতিকে আমি জানো যে sn ৰ সূত্ৰৰ পৰা আমি n ৰ মানটো উলিয়াইলাম ইয়াত লিখিম আমি জানো যে sn ইয়াতে আমাৰ l ৰ মানটো দি আছে গতিকে আমি ইয়াত লিখিম sn equal n by 2 into a plus l এই সূত্ৰৰ পৰা আমি উলিয়াম sn আমাৰ ইয়াতে দি আছে 400
গতিকে আমি ইয়াত লিখিম 400 ইকুৱেল n/2 ইনটু এর মান 5 এল এর মান দিয়া আছে 45 ইয়াতে আমি 400 ইকুৱেল n/2 এই দুটা যোগ কৰিলে আমি ইয়াতে পাম 50 ইয়াতে হবে আমার 400 ইকুৱেল এটু যদি হরণ করা যায় এতে হবে 25 অর্থাৎ 25 n আমাক n এর মান n ইকুৱেল 400/25 যদি আমি 400 ক 25 এৰে হৰণ কৰো তেতিয়া হলে আমাৰ আহিব ইয়াতে 16 অৰ্থাৎ n এর মান আমি কিমান পাম 16 এতিয়া আমি আকৌ আমি জানো যে আকৌ ইয়াত লিখিম আমি জানো যে an ইকুৱেল a প্লাস n মাইনাস 1 ইনটু d ইয়াৰ পৰা আমি সাধাৰণ অন্তৰটো উলিয়াম an এর মান দিয়া আছে আমাৰ 45 ইয়াতে আমি লিখিম 45 ইকুৱেল এর মান দিয়া আছে আমাৰ 5 প্লাস n এর মান আমি এই মাত্র উলিয়াইছো 16 মাইনাস 1 ইনটু d আমার d এর মানটো লাগে এতিয়া তো গতিকে আমি যদি 5 ইফালে আনো তেতিয়া হলে এই 16 এর পর 1 বিয়োগ কৰিলে হ'ব 15 d ইকুৱেল 5 ইফালে আনিলে 45 মাইনাস 5 হ'ব 15 d ইকুৱেল বিয়োগ কৰিলে হ'ব আমাৰ 40 তেতিয়া হলে হ'ব d ইকুৱেল 40/15 হরণ করিলে হব ইয়াতে 3 ইয়াতে 8 d এর মানটো হব আমার 8/3 এটো আমার d মান এটো হৈ গল এতিয়া আমি আলোচনা কৰিম 6 নম্বৰ কোশ্চেনটো 6 নম্বৰত কৈছে এটা এপি এর প্রথম আৰু অন্তিম পদ ক্ৰমে 17 আৰু 350 যদি ইয়াৰ সাধাৰণ অন্তৰ 9 তেন্তে এপিটোত কিমানটা পদ আৰু হিহতৰ যোগফল কিমান তো আমার n এর মান উলিয়াব লাগিব আৰু হিহতৰ যোগফলটো উলিয়াব লাগিব তো গতিকে আমি ইয়াত লিখিব পাৰিম যে ইয়াতে আমার প্রথম পদ a ইকুৱেল 17 অন্তিম পদ n ইকুৱেল l ইকুৱেল আমার ইয়াতে হ'ব 350 আমাক লাগে আৰু ইয়াতে দিয়া আছে d এর মান 9 আমাক লাগিব n ইকুৱেল হোৱাট আৰু sn ইকুৱেল হোৱাট তো এতিয়া আমি n এর মানটো লিয়াম আমি জানো যে ইয়াতে এর মান দিয়া আছে d এর মান দিয়া আছে গতিকে আমি প্রথম nটা পদৰ প্রকাশ রাশিৰে আমি n এর মানটো উলিয়াইলাম তো আমি ফর্মুলাটো আছিল an ইকুৱেল a প্লাস n মাইনাস 1 ইনটু d তো আমার ইয়াতে an এটো পাইছো 350 ইকুৱেল এর মান দিয়া আছে 17 প্লাস n এর মান 9 মাইনাস n মাইনাস 1 ইনটু d এর মানটো দিয়া আছে আমার 9 তো গতিকে ইয়াতে 9 ইনটু n মাইনাস 1 ইকুৱেল 350 ইয়াৰ পৰা 72 এফালে আহিলে প্লাস আছে এফালে আহিলে মাইনাস গতিকে মাইনাস 17 এই দুটা আমাৰ ইয়াতে পূৰণ হৈ আছে গতিকে এইখিনি হ'ব গতিকে ইয়াতে হ'ব আমাৰ 9 ইনটু n মাইনাস 1 ইকুৱেল যদি আমি 350 পৰা 17 বিয়োগ কৰি দিও তেতিয়া হলে আমাৰ হ'ব ইয়াতে 333 এতিয়া যদি 9 মাইনাস 1 ইকুৱেল আমি 9 এৰে যদি হৰণ কৰি দিও যদি হৰণ কৰি দিয়া যায় তেতিয়া হলে আমাৰ ইয়াতে আহিব n minus 1 equal 37 এতিয়া আমি n equal এটো মাইনাস ইফালে গলে হ'ব প্লাস 37 প্লাস 1
তেতিয়াহ'লে আমি এনৰ মানটো পাম 38 যেহেতু আমি এনৰ মান পাইছো গতিকে আমি এছ এনৰ ফৰ্মুলাৰে আমি সিহঁতৰ যোগফলটো উলিয়াব পাৰিম ইয়াত লিখিম যে আকৌ আমি জানো যে Sn equal n by 2 into a plus l আমি এই ফৰ্মুলাটো জানো গতিকে Sn অর্থাৎ n এর মান ইয়াতে 38 অর্থাৎ S38 equal ইয়াতে হবে 38 by 2 এর মান দিয়া আছিল আমার 17 plus a l এর মান দিয়া আছিল 350 ইয়াতে আমি যদি হরণ করি দেব এটু ইয়াতে হবে 19 গতিকে 19 into এই দুটা যদি যোগ করে দিয়া যায় তেতিয়া হলে হবে আমার ইয়াতে 3 6 ইয়াতে হবে আমার 7 যদি 3 6 7 ক 19 এর পূরণ করে দিয়া যায় তেতিয়া হলে হবে আমার 6973 6973 এটা আমার যোগফল এটা আমার হয়ে গেল এতিয়া আমি আলোচনা করিম 7 নাম্বার কোশ্চেনটো 7 নাম্বার কইছে এটা এপিৰ d equal 7 আৰু 22 তম পদটো 149 হলে ইয়াৰ প্রথম 22 টা পদৰ যোগফল নিৰ্ণয় কৰিব লাগে অৰ্থাৎ s22 আমাক নিৰ্ণয় কৰিব লাগে তে s22 নিৰ্ণয় কৰিবলৈ হলে আমাক প্ৰথমত লাগিব প্রথম পদ অর্থাৎ এর মানটো আমাক লাগিব তো গতিকে আমি ইয়াত লিখিলাম যে ইয়াত d equal 7 a22 149 এটা দিয়া আছে আমাক লাগে s22 equal what তো গতিকে ইয়াৰ পৰা আমি লিখিম এর মান উলিয়াবলৈ আমি লিখিম যে আমি জানো যে an equal a plus n minus 1 into d গতিকে আমাৰ এটো a22 equal এর মানটো নাই a plus n minus 1 n এর মান আমাৰ 22 এটো আছে minus 1 into d এর মানটো আমাৰ দিয়া আছে 7 a22 149 equal a plus ইয়াৰ পৰা যদি বিয়োগ কৰি দিও 21 হ'ব into 7 ইয়াতে আমাৰ হ'ব a equal 149 minus হ'ব ইয়াতে এই দুটা পূৰণ কৰিলে 20 7 1 গুণ 7 7 2 গুণ 14 যদি a equal ইয়াৰ পৰা তেতিয়া হলে কিমান পাম only 2 পাম এতিয়া আমি এর মানটো পাই গলো ইয়াৰ পৰা আমি s22 টো উলিয়াব পাৰিম আমি লিখিম যে আকৌ আমি জানো যে sn equal n by 2 into 2a plus n minus 1 into d তেতিয়াহলে আমি ইয়াতে s22 আমাক উলিয়াব লাগে গতিকে n এর মান হতো 22/2 ইয়াতে a এর মান উলিয়াইছো আমি 2 into a into 2 হ'ব এর মান প্লাস n হ'ব 22 minus 1 into d এর মান দিয়া আছিল আমাৰ 7 এতিয়া ইয়াক যদি হৰণ কৰি দিয়া যায় 11 হ'ব 22 2 ৰে হৰণ কৰিলে 11 into ইয়াতে 2 2 গুণিত 4 ইয়াতে যদি আমি বিয়োগ করি 22 minus 1 ইয়াতে হ'ব 21 into 7 ইয়াতে 11 into 4 plus এই দুটা যদি যোগ কৰি দিয়া যায় তেতিয়া হলে ইয়াতে হ'ব 714 এতিয়া আমি যদি s22 equal
এই দুটা যদি যোগ কৰি দিয়া যায় তেতিয়াহলে ইয়াতে হ'ব 1 5 1 হ'ব তো ইয়াতে আমাৰ 11 পূৰণ হৈ আছে গতিকে ইনটু 11 যদি এতিয়া যদি আমি এই দুটা পূৰণ কৰি দিও তেতিয়াহলে আমি sn ৰ মান s22 ৰ মান পাম 1661 1661 পাম আমাৰ 7 নম্বৰটো হৈ গল আমাৰ ইয়াতে s22 উলিয়াব কৈছিল গতিকে আমি s22 উলিয়াইছো এতিয়া আমি আলোচনা কৰিম 8 নম্বৰ কোশ্চেনটো 8 নম্বৰ কোশ্চেনত দিয়া আছে যে এটা এপি দ্বিতীয় আৰু তৃতীয় পদ ক্ৰমে 14 আৰু 18 হলে প্ৰথম 51 টা পদৰ যোগফল অৰ্থাৎ s51 উলিয়াব কৈছে আমাৰ ইয়াতে প্ৰথম পদ আৰু দ্বিতীয় আৰু তৃতীয় পদ দিয়া আছে এটা 14 আৰু এটা 18 গতিকে আমি ইয়াত লিখিম ইয়াত a2 কিমান দিয়া আছে 14 a3 দিয়া আছে আমাৰ 18 আমাক উলিয়াব লাগে s51 ইকুৱেল হয় যেটো a2 আৰু a3 দিয়া আছে তেতিয়াহলে আমি ইয়াৰ পৰা সাধাৰণ অন্তৰটো উলিয়াব পাৰিম তেতিয়াহলে ইয়াত আমাৰ সাধাৰণ অন্তৰ অৰ্থাৎ d ইকুৱেল হ'ব a3 minus a2 ইয়াত হ'ব আমাৰ 18 minus 14 গতিকে হ'ব আমাৰ সাধাৰণ অন্তৰ 4 এতিয়া আমি জানো যে ইয়াতে আমাৰ s51 আমি লিখিম ইয়াতে আমি জানো যে sn equal n by 2 into 2a plus n minus 1 into d s51 লাগে s51 equal 51 by 2 into এতিয়া আমাক এর মানটো লাগে আমাৰ এর মানটো নাই গতিকে আমি ইয়াত এর মানটো উলিয়াই লম যেহেতু আমি সাধাৰণ অন্তৰ পাইছো গতিকে আমি ইয়াতে এর মানটো উলিয়াম যে আৰু a ইকুৱেল ইয়াতে কি হ'ব a2 minus d অৰ্থাৎ a2 ৰ মান কিমান দিয়া আছে 14 minus d ৰ মান 4 গতিকে এর মান হ'ব 10 ইয়াতে হ'ব আমাৰ 2 into এর মান 10 plus n ৰ মান হ'ব আমাৰ ইয়াতে 51 minus 1 into d ৰ মান আমি উলিয়াইছো 4 তো এতিয়া আমি 51ক 2 ৰে তো হৰণ নাযায় গতিকে আমি এনেকৈ ৰাখিম ইয়াতে 10 আৰু 2 পূৰণ কৰিলে হ'ব 20 plus 51 ৰ পৰা 1 বিয়োগ কৰিলে হ'ব 50 into 4 51 by 2 into ইয়াতে আছে 20 plus 8 যদি আমি পূৰণ কৰি দিও তেতিয়াহলে ইয়াতে হ'ব 200 এতিয়া আমি 51 by 2 into এই দুটা যদি যোগ কৰি দিও তেতিয়াহলে 220 হ'ব এতিয়া 2 ৰে এটো আমি হৰণ কৰিব পাৰিম ইয়াতে হ'ব 110 গতিকে 51 into 110 যেতিয়া এতিয়া আমি 51 into 110 যদি আমি পূৰণ কৰি দিও তেতিয়াহলে 5610 আহিব 5610 গতিকে আমি ইয়াৰ পৰা s15 টো পাইছো গতিকে ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে আৰু যদি কোনোবাই বুজি নোপোৱা তেতিয়াহলে আমাৰ হোৱাটছআপ যোগে জনাই দিবা